এতিয়াই পঞ্চায়ত নিৰ্বাচন নিবিচাৰে ৰাইজৰ দলে। মই ভাবোঁ যে যিহেতু এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচন নাপাতিলে, গতিকে এই এপ্ৰিল বা মে' মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰি দিয়ক। আমাক এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন আচলতে নালাগে। এই মাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নহ'লে গোচৰ দিব ভূপেন বৰাই। যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে, আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। পঞ্চায়ত নিৰ্বাচন এতিয়া অনুষ্ঠিত হ'লে খেতি নকৰিব কৃষকে। অসমীয়া জাতিৰ হাতত কোনো উৎপাদন নাই, কোনো ব্যৱসায় নাই, কোনো বজাৰলৈ নাযায়, আৰু কেৱল চৰকাৰে দিয়া চাউল, চৰকাৰে দিয়া কেইটামান নগদ টকা, এইবিলাকৰ ওপৰত অসমীয়া জাতিটো জীয়াই থাকিবলৈ আৰম্ভ কৰিবলৈ লৈছে। তাৰ ফলস্বৰূপে এই জাতিটো আগলৈ বঢ়াৰ পৰিৱৰ্তে সদায় আমি দেখিবলৈ পাইছোঁ যে এই জাতিটো বাৰম্বাৰ পিছলৈ গৈ আছে। অকল যদি গোটেই বছৰটো অকল যদি ধেমালিয়ে কৰি থাকোঁ, গোটেই বছৰটো যদি উৎসৱতে ব্যস্ত হৈ থাকোঁ, এতিয়া বিহু আহিলে, বিহুৰ নামত এতিয়া চ'ত মাহটো গোটেইটো বিহুৰ নামত গুচি যাব, বহাগ মাহটো আকৌ বিহুৰ নামত গুচি যাব, আকৌ জেঠ মাহটোও আকৌ বিহু বিদায়, বহাগী বিদায়ৰ নামত গুচি যাব। তাৰপিছত যদি আকৌ ইলেকশ্যন আহি যায়, মানুহে কেতিয়া কোন সময়খিনিত মানুহে খেতি কৰিব, উৎপাদন কেতিয়া কৰিব? সেইকাৰণে মইতো ক'ব খোজোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অসমৰ নিৰ্বাচন আয়োগক মই অনুৰোধ জনাইছোঁ যে এই সময়ত পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। পঞ্চায়ত নিৰ্বাচন নহ'লে ক্ষতি হ'ব গ্ৰাম উন্নয়নত। অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। ইমানেই নহয়, ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ভূপেন বৰাই হেনো সাজু কৰিছে কংগ্ৰেছ দল। মাননীয় সভাপতি মহোদয় গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ তেখেতে দল শক্তিশালী কৰাত ধৰিছে। গতিকে আমাৰ বিশ্বাস যে দল আমি শক্তিশালী কৰি 26ত আমি ফাইনেলি দিছপুৰ দখল কৰিব যে পাৰিম, সেইটো আমাৰ দৃঢ় বিশ্বাস, আৰু ৰাইজো জাগিছে। প্ৰকৃততে কি ঘটিছে বিৰোধী শিবিৰত? ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দূৰৰে কথা, নিৰ্বাচন বিচৰা নিবিচাৰক লৈ এতিয়া বিৰোধী শিবিৰত মতানৈক্য। মইতো ক'ব খোজোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অসমৰ নিৰ্বাচন আয়োগক মই অনুৰোধ জনাইছোঁ যে এই সময়ত পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে, আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। প্ৰশ্ন উঠিছে, নিৰ্বাচনৰ বাবে সাজু নহয় নেকি ৰাইজৰ দল? নে ৰাইজৰ দলক গুৰুত্ব দিব বিচৰা নাই ভূপেন বৰাই? ব্যুৰ' ৰিপৰ্ট, DY 365।